নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ আপোনালোকে সকলোৱে অপেক্ষা কৰি আছে যে অৰুণোদয় আমি কেতিয়া লাভ কৰিম কাৰণ নতুন হক পুৰণা হক সকলোৱে ইতিমধ্যে ডকুমেন্ট সাবমিট কৰিছিলে কাৰণ যেটো বাছনি কমিটি আছিল এই বাছনি কমিটিৰ হাতত আপোনালোকে ডকুমেন্টছ পাতি সকলোৱে সাবমিট কৰিব লগা হ'ল এতিয়া আপোনালোকে সকলোৱে অপেক্ষা কৰি আছে যে আমি ডকুমেন্টছ পাতি দিলু এতিয়া আমাৰ অৰুণোদয় হ'বনে নাই বা আমাৰ অৰুণোদয় কাটি গৈছে নেকি আজি আপোনালোকক এই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম যি সকল নতুন হক বা পুৰণা হক আপোনালোকে অৰুণোদয় লাভ কৰিব নে নাই বা আপোনালোকক অৰুণোদয় কাটি গৈছে নেকি গতিকে আপোনালোকে এই সম্পূৰ্ণ জানিবলৈ আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক আৰু এটা শেয়াৰ কৰি দিব এতিয়া প্ৰথমতে চাওক যেটো বাছনি কমিটি আছিল বাছনি কমিটিয়ে ইতিমধ্যে আপোনালোকৰ যিখিনি ডকুমেন্টছ পাতি সাবমিট কৰিছিল তেওঁলোকে এটা প্ৰায়োৰিটি লিষ্ট বনাইছিল যদি আপোনালোকৰ এই প্ৰায়োৰিটি লিষ্টত যদি আপোনালোকৰ নাম গৈছে তেতিয়া হলেহে আপোনালোকে অৰুণোদয় লাভ কৰিব কাৰণ ইতিমধ্যে আপোনালোকে যিখিনি ডকুমেন্টছ পাতি আপোনালোকে দিলে ৰেশন কাৰ্ড দিলে এইখিনি ইতিমধ্যে এপ্ৰুভলৰ কাৰণে কাম চলি আছে আৰু এইখিনি আপোনালোকৰ ডকুমেন্টছ পাতিখিনি ভেৰিফিকেশন চলি আছে যেতিয়া আপোনালোকৰ এই সম্পূৰ্ণ ডকুমেন্টছ পাতিখিনি ভেৰিফিকেশন হৈ যাব আপোনালোকৰ ৰেশন কাৰ্ড যদি ঠিক থাকে কাৰণ এটা কথা কি আপোনালোকে জানে যে ৰেশন কাৰ্ডটো মাষ্ট বি আপোনালোকৰ সকলোৰে প্ৰয়োজন ৰেশন কাৰ্ড দিবই লাগিব কাৰণ নতুন হক পুৰণা হক গতিকে আপোনালোকে যেতিয়া এই ডকুমেন্টছ পাতি সাবমিট কৰিছিল যেটো বাছনি কমিটি আছিল তেওঁলোকৰ হাতত যেটো ৰেশন কাৰ্ড দিছিল সেই ৰেশন কাৰ্ড ইতিমধ্যে ভেৰিফিকেশন চলি আছে যদি ৰেশন কাৰ্ড আপোনালোকৰ ঠিকই আছে তেতিয়া হলে আপোনালোকে অৰুণোদয় লাভ কৰিব কিন্তু ইয়াত এটা কথা কি হৈছে কি আপোনালোকে যেতিয়া এই ডকুমেন্টছ পাতিখিনি সাবমিট কৰিলে ইয়াত নতুন হক পুৰণা হক তেওঁলোকে সকলো এই লিষ্টত নাম হুমাব লগা হৈছে যদি আপোনালোকে এই লিষ্টত নাম গৈছে তেতিয়া হলেহে আপোনালোকে অৰুণোদয় লাভ কৰিব ইয়াত এটা কথা কি হৈছে আপোনালোকে সকলোৱে ভাবি আছে যি সকল পুৰণা আছে যে আমি অৰুণোদয় লাভ কৰিম নে নাই কাৰণ বহুতে ভাবি আছে যে আমাৰ অৰুণোদয় কেনসেল হৈ গৈছে আমি অৰুণোদয় লাভ নকৰিম নেকি কিন্তু ইয়াত এটা কথা কি হৈছে যে আপোনালোকৰ অৰুণোদয় কেতিয়াও কেনসেল নহয় যেতিয়ালৈকে কোনোবাই যদি আপোনালোকৰ অৰুণোদয় থাকাৰ পিছত যদি কোনোবাই কমপ্লেইন কৰে তেতিয়া হলেহে আপোনালোকৰ অৰুণোদয় কেনসেল হ'ব বা আপোনালোকে নিজে নিজে যদি সিলিন্ডাৰ হয় তেতিয়া হলেহে অৰুণোদয় কেনসেল হ'ব কাৰণ ইতিমধ্যে এটা গাইডলাইনত দিয়া হৈছে যে যদি আপোনালোকৰ চাকৰি আছে তেতিয়া হলে আপোনালোকে অৰুণোদয় নিজে সিলিন্ডাৰ কৰিব লাগিব যদি তেনেকুৱা কিবা হৈছে তেতিয়া হলেহে আপোনালোকে অৰুণোদয় লাভ নকৰে কিন্তু যি সকল নতুন আছে নতুন সকলে কেতিয়া অৰুণোদয় লাভ কৰিব চাওক যি সকল নতুন আছে যেটো এই প্ৰায়োৰিটি লিষ্টটো আছে এই প্ৰায়োৰিটি লিষ্টত যদি আপোনালোকৰ নাম পঠাইছে তে এই লিষ্টটো যেতিয়া এপ্ৰুভেল হৈ আহিব তাৰ পিছত চাওক আপোনালোকে অৰুণোদয়ৰ ফৰ্ম লাভ কৰিব এনেকুৱা অৰুণোদয়ৰ ফৰ্ম আহিব আপোনালোকৰ নিজৰ নামত এটা ফৰ্ম আহিব নতুন হক পুৰণা হক সকলোৱে অৰুণোদয়ৰ ফৰ্ম লাভ কৰিব যেতিয়া আপোনালোকে এই অৰুণোদয়ৰ ফৰ্ম লাভ কৰিব তাৰ পিছত আপোনালোকে এই অৰুণোদয়ৰ ফৰ্ম ফিলআপ কৰি তাৰ লগত আপোনালোকে সম্পূৰ্ণ ডকুমেন্টছ পাতি আপোনালোকে দিব লাগিব তে সম্পূৰ্ণ ডকুমেন্টছ পাতি কি যেটো চাওক ৰেশন কাৰ্ডটো মাষ্ট বি আপোনালোকে দিবই লাগিব তাৰ লগতে আধাৰ কাৰ্ড বেংক পাসবুক ভোটাৰ আইডি এইখিনি আপোনালোকে দিব লাগিব দি পেলাই নতুন হক বা পুৰণা হক আপোনালোকে সাবমিট কৰিবই লাগিব যেতিয়া আপোনালোকে সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকে যেতিয়া আপোনালোকে এই সকলোখিনি যেতিয়া অনলাইন হ'ব তাৰ পিছৰ পৰাহে আপোনালোকে অৰুণোদয় লাভ কৰিব কিন্তু যি সকল পুৰণা সকল আছে আপোনালোকে অৰুণোদয় লাভ কৰি থাকিব যেতিয়ালৈকে আপোনালোকৰ এই প্ৰায়োৰিটি লিষ্ট নোলাই বা এপ্ৰুভেল লিষ্ট যেতিয়ালৈকে নাহে তেতিয়ালৈকে আপোনালোকে পাই থাকিব ইয়াত আপোনালোকে কেনসেল হৈছে বা কিবা হৈছে হেতু আপোনালোকে ভাবিব নালাগে কাৰণ অহা 10 তাৰিখে যেতিয়া পইচা দিব আপোনালোকৰ অৰুণোদয় তেতিয়া আপোনালোকে নিজৰ একাউণ্ট নিজে চেক কৰি চাব আপোনালোকে অৰুণোদয় লাভ কৰি থাকিব কিন্তু যি সকল নতুন সকল আছে এই নতুন সকল যেতিয়া এই এপ্ৰুভেল হৈ আহিব আহাৰ পিছত যেতিয়া আপোনালোকে ফৰ্ম সাবমিট কৰিব তাৰ পিছতহে আপোনালোকে অৰুণোদয় লাভ কৰিব কাৰণ ইতিমধ্যে আপোনালোকক জনাইছো যেটো প্ৰায়োৰিটি লিষ্ট আছে এই প্ৰায়োৰিটি লিষ্টৰ ইতিমধ্যে ভেৰিফিকেশন চলি আছে আপোনালোকে যেতিয়া ভেৰিফিকেশন কমপ্লিট হ'ব তাৰ পিছতহে আপোনালোকে অৰুণোদয়ৰ ফৰ্ম লাভ কৰিব ইয়াৰ আগতে আপোনালোকে অৰুণোদয়ৰ ফৰ্ম লাভ নকৰে নতুন সকলে বা পুৰণা সকলেও কেতিয়াও ফৰ্ম লাভ নকৰে যেতিয়া এপ্ৰুভেল হৈ আহিব আপোনালোকৰ নিজৰ নামত এটা ফৰ্ম আহিব আৰু সেই ফৰ্ম আপোনালোকে ফিলআপ কৰি দিয়াৰ পিছতহে নতুন সকলে অৰুণোদয় লাভ কৰিব গতিকে আপোনালোকে অৰুণোদয়ৰ কাৰণে আপোনালোকে বাকি টেনচন ল'ব নালাগে কাৰণ যদি আপোনালোকৰ বাছনি কমিটি আপোনালোকৰ এপ্ৰুভেল লিষ্টত যদি আপোনালোকৰ নাম পঠাইছে আৰু হেতু যদি এপ্ৰুভেল হৈ আহে তেতিয়া হলেহে আপোনালোকে অৰুণোদয় লাভ কৰিব গতিকে আপোনালোকে বাকি আপোনালোকে আৰু একো ভাবিব নালাগে জাস্ট আপোনালোকে অপেক্ষা কৰিব লাগিব অৰুণোদয় ফৰ্মৰ কাৰণে যেতিয়া অৰুণোদয় ফৰ্ম আহিব আপোনালোকে সাবমিট কৰিব তাৰ পিছতহে আপোনালোকে অৰুণোদয় লাভ কৰিব গতিকে ইয়াৰ বাহিৰে যদি আপোনালোকে আৰু কিবা জানিব লাগে ভিডিঅত কমেন্ট কৰিব নেক্সট ভিডিঅত বাকি আপোনালোক সকলোখিনি সলিউশন কৰিম ধন্যবাদ